হেল্ল' গাইজ, মই সঞ্জীৱ চকলি ভৰিয়া সকলোকে পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। গাইজ, আপুনি বাৰু জানেনে মানুহৰ জীৱনটো যে কেলকুলেশ্যনত সোমাই আছে? কেলকুলেশ্যন মানে কি? গন্তি কৰা মানে কি? আপুনি অংক কৰা। হয়, মানুহৰ জীৱনটো অংকতে সোমাই আছে। আপুনি যিবিলাক কাম কৰি আছে সেইবিলাক কামৰ পৰা আপুনি যি জীৱনত বিচাৰি আছে পোৱাটো সম্ভৱ হ'বনে নহয় আপুনি এটা অংক কৰিয়ে গম পাই যাব। আৰু সেই অংকটো যদি আপুনি নাজানে, মই আজি আপোনালোকক দেখুৱাই দিম। আপোনালোকে সেই অংকটোতে কেলকুলেশ্যন কৰি ল'ব। আপোনালোকে যি কাম কৰি আছে সেই কামবিলাকৰ পৰা সেইখিনি পোৱাটো সম্ভৱ হ'বনে নহয় গম পাই যাব। গতিকে আপোনালোকে ভিডিঅ'টি চাই থাকিব, ভিডিঅ'টি ক'তো স্কিপ নকৰিব। মই যিহেতু এতিয়া ৰাস্তাত খোজকাঢ়ি আছোঁ, মই ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ মই আপোনালোকক বহি কলম লৈ কিনে মই ধুনীয়াকৈ অংকটো দেখাই দিম। আপোনালোকে কৰি থকা কামৰ অংকটো ইয়াতে কৰি ল'ব। যিবিলাক কাম কৰি আছে সেইবিলাক কামৰ পৰা আপোনালোকে যি বিচাৰি আছে জীৱনত পাবৰ কাৰণে পোৱাটো সম্ভৱ হ'বনে নহ'ব গোটেইখিনি গম পাই গুচি যাব। গতিকে দেৰি নকৰোঁ, ময়ো খৰধৰ কৰিছোঁ ঘৰলৈ যাবৰ কাৰণে আপোনালোকক এই জীৱনৰ কেলকুলেশ্যন মানে জীৱনৰ অংকটো দেখাবৰ বাবে। মই আকৌ কৈছোঁ, আপোনালোকে ভিডিঅ'টি চাই থাকিব, ক'তো স্কিপ নকৰিব। এই মট্টু গাইজ, ইতিমধ্যে মই ঘৰ আহি পাই গ'লোহি। আৰু এয়া দেখিছে, হাতত মই কাগজ কলম লৈ লৈছোঁ। আৰু মই এতিয়া দেখুৱাম আপোনালোকক মানুহৰ জীৱনৰ অংকটো কেনেকৈ কৰে। আপোনালোকে এই অংকটো চাই মেলিয়ে আপোনালোকৰ জীৱনৰ অংকটো কৰি ল'ব পাৰিব। গতিকে আহক, দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। গাইজ, আমি সকলোৱে জানো যে এজন ব্যক্তিয়ে আজি তাৰিখত খুব বেছি 60 বছৰলৈকে কষ্ট কৰিব পাৰে। মই ধৰি লৈছোঁ আপোনাৰ বৰ্তমান বয়স 30 বছৰ। আপুনি 60 বছৰ হোৱালৈকে আপোনাৰ হাতত আৰু সময় আছে 30 বছৰ। এতিয়া গোটেই অংকটো হ'ব আপোনাৰ মাহৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰি এই 30 বছৰৰ ওপৰত। ধৰি লৈছোঁ মই আপোনাৰ মাহৰ ইনকম 20,000 টকা। মই এতিয়া উলিয়াম 1 বছৰৰ ইনকম। আমি সকলোৱে জানো যে 12 মাহে 1 বছৰ, গতিকে ইয়াত 12 মাহ পূৰণ কৰিম। যিহেতু আপোনাৰ হাতত আৰু সময় আছে 30 বছৰ কষ্ট কৰিবৰ কাৰণে, ইয়াত আমি আকৌ পূৰণ কৰি দিম 30 বছৰ। গোটেই অংকটো যদি কেলকুলেশ্যন কৰা হয়, ইয়াত ওলাব 1, 10, 1,000, অযুত লাখ, 72 লাখ টকা ইয়াত কেলকুলেশ্যন কৰি ওলাইছে। আপোনাৰ গোটেই জীৱনৰ অংকটো হৈছে 72 লাখ টকা। আপোনাৰ এই 72 লাখৰ ওপৰতে গোটেই জীৱনটো নিৰ্ভৰ কৰিব। আপুনি কি ধৰণে ঘৰটো বনাব বিচাৰিছে, তাত কিমান খৰচ পৰিব, মিনিমাম খৰচটো আপুনি কাটি দিয়ক। আপুনি যিহেতু খাই বৈ জীয়াই থাকিব লাগিব, আপোনাৰ ঘৰখনত মাহত কিমান টকা লাগে ৰেচনত, ঠিক তেনেকৈ আপুনি 12 মাহৰ উলিয়াওক। 12 মাহৰ উলিয়াই কিনে আপুনি 30 বছৰ উলিয়াই কিনে মিনিমাম খৰচ এটা কাটি দিব। আপুনি জীৱনলৈ গাড়ী এখন ল'ব বিচাৰিছে, আপুনি কেনেকুৱা ধৰণৰ গাড়ী ল'ব বিচাৰিছে, কি গাড়ী ল'ব বিচাৰিছে, তাত কিমান খৰচ পৰিব, মিনিমাম খৰচটো আপুনি ইয়াত কাটি দিব। আপুনি যিহেতু ল'ৰা ছোৱালীক পঢ়াব শুনাব, আপুনি ল'ৰা ছোৱালীক যি হোৱাটো বিচাৰিছে তাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত যিমান টকা পইচা লাগিব পাৰে, আপুনি মিনিমাম এটা কেলকুলেশ্যন কৰি সেই মিনিমাম খৰচ এটা ইয়াতো কাটি দিব। এনেকৈ কাটোতে দেখিব 72 লাখৰ পৰা কাটোতে আপুনি দেখিব লাইফটো গৈ কিনে শেষত 0 হৈ যাবগৈ। আপুনি যি কাম কৰি আছে সেই কামৰ পৰা আপুনি আশা কৰি আছে যে মই এইখিনি কৰিম সেইখিনি কৰিম। যদি সেইখিনি হোৱাটো যদি আপোনাৰ এই অংকটোৱে ঢুকি নাপায়, আপোনাৰ মাহৰ উপাৰ্জনটো উলিয়াই কিনে এই কেলকুলেশ্যনটো কৰি চাব গোটেই যেনেকৈ মই দেখুৱালোঁ। যদি এই অংকটোৱে ঢুকি পোৱা নাই, তেতিয়াহ'লে আপুনি আৰু এক্সট্ৰা কিবা এটা কৰাৰ প্ৰয়োজন আছে। গাইজ, আজি ভিডিঅ'টি চাই আপোনালোকৰ যদি অলপ কিছু হ'লেও উপকৃত হোৱা যেন লাগিছে, মই আশা কৰিম আপোনালোকে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, লগতে আপোনালোকৰ চিনাকিবোৰলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে এই চেনেলত আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন যাতে আপোনালোকে আগলৈকে পাই থাকে। তো গাইজ, আজিলৈ ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।